স্যার আৰু এটা কথা এড কৰিব বিচাৰিছোঁ যে আৰবান ফ্লাডৰ ক্ষেত্ৰত বিশেষকৈ গুৱাহাটীত কেইবাটাও অঞ্চল খুব কম বৰষুণতে বহুত পানী হোৱা দেখা গৈছে কিবা ব্যৱস্থা গ্ৰহণৰ ইয়াৰ ক্ষেত্ৰত মই আগতে কৈছোঁ যে দিছপুৰৰ আশে পাশে যিকেইটা অঞ্চলত পানী জমা হয় তাৰ গোটেই সমস্যাটো হ'ল মেঘালয়ৰ পৰা অহা দ্ৰুতগতিত পানী সুপ্ৰিম কোৰ্টে এখন কমিটি কৰিছিলে আৰু সুপ্ৰিম কোৰ্টৰ কমিটিখনে ইতিমধ্যে তেওঁলোকে এটা প্ৰতিবেদন দিছে যে জোৰাবাটত এখন ৰিজাৰ্ভ ফৰেষ্ট আছিলে সেই ৰিজাৰ্ভ ফৰেষ্টখন তাত নোহোৱা কৰি দিয়া হ'ল এখন বননিকে ধ্বংস কৰি পেলোৱা হ'ল আৰু এতিয়া তাৰ পৰা যিটো পানী ঢল নামি আহে তাক ৰখাৰ কাৰণে কাৰো হাততে একো উপায় নাথাকে কাৰণ আপোনালোকে তীব্ৰ বৰষুণৰ সময়ত চাব অভাৱনীয় পানী নামি আহে তাক মানে কোনো উপায় নাথাকে গতিকে আমি সমাধানটো মেঘালয়তে আনিব লাগিব সেই ফৰেষ্টখন আমি সামহাও ৰিক্লেইম কৰিব লাগিব তাৰ কাৰণে সুপ্ৰিম কোৰ্টত ইতিমধ্যে গোচৰটো চলি আছে এতিয়া আমি এখন পিটিশন দিম যাতে সোনকালে কৰিব পাৰে তাৰ উপৰিও আমি ৰাইজে কেতিয়াবা কয় যে ইয়াতে ড্ৰেইনেজ কৰিব লাগে ইয়াতে পাম্পিং কৰিব লাগে প্ৰত্যেকবাৰ বানপানী হোৱাৰ পিছতে বান বিধ্বস্ত অঞ্চলত আমি একোটা প্ল্যান কৰোঁ সেইকাৰণে ধৰক এইবাৰে আপোনালোকে দেখিছিল যে প্ৰথম যেতিয়া পানী হ'ল মালিগাঁৱত আটাইতকৈ বেছি পানী হৈছিল মালিগাঁও অভাৰব্ৰিজৰ তলত যেতিয়া আমি অলপ চেষ্টা কৰিলোঁ যে পানী কিয় হয় তেতিয়া আমি দেখা পালোঁ গোটেই মালিগাঁৱৰ দোকান পোহাৰ সকলোৱে সেই ড্ৰেইনটোতে গোটেই বস্তুখিনি পেলায় তেতিয়া ৰাইজক আমি লগত ল'লোঁ ৰাইজক ক'লোঁ যে আপোনালোকে পেলালেতো আপোনালোকে কষ্ট পাব আমি চাফা কৰা আৰম্ভ কৰিলোঁ ৰাইজেও সহযোগিতা কৰিলে যোৱা দুটা বৰষুণত মালিগাঁওখনত পানী হোৱা নাই গতিকে কিছুমান লোকেল সলিউশন আছে সকলো অকল মেঘালয়ক দুখ দিলেও নহ'ব আমাৰো লোকেল সলিউশন কিছুমান লাগিব গতিকে আমি গুৱাহাটীৰ বানপানীৰ সৈতেতো সকলো যুঁজিয়ে থাকে আৰু যুঁজিম আমি যিমান পাৰোঁ নেশ্যনেল হাইৱেটোৰ কাৰণে ভাৰত চৰকাৰে অলপ পুঁজি অনুমোদন কৰিছে ড্ৰেইনেজবোৰ কৰাৰ কাৰণে ৰিং ৰোডৰ স্কিম হিচাপে এতিয়ালৈকে 150 কোটি কৰিছে কিন্তু আমি কৈছোঁ আমাক বেছি টকা লাগিব আৰু এটা চেনেলৰ কাৰণে NDMAও আমাক তাত টকা দিছে কাম আৰম্ভ হৈছে অহা বছৰ হয়তো অলপ নেশ্যনেল হাইৱেটো বেটাৰ হ'ব আমাৰ লখৰা সাইডটো মুখ্যমন্ত্ৰী মহোদয় আমাৰ এতিয়াও মনত আছে 2006 চনতে আপুনি তেতিয়া গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰী থাকোঁতে দিছিল যে প্ৰত্যেক ৰেইন ৱাটাৰ হাৰ্ভেষ্টিং মাষ্ট আৰু বাইলজতো আছে কিন্তু পৰৱৰ্তী সময়ত গ্ৰীণ মানে ৰেইন ৱাটাৰ হাৰ্ভেষ্টিং কোনো এটা বিল্ডিং বা কোনো এটা ক্ষেত্ৰত নহ'ল চব গুৱাহাটীৰ বানপানীৰ ক্ষেত্ৰত মই আগতে কৈছোঁ যে এটা ডাঙৰ সমস্যা হৈছে মেঘালয়ৰ পৰা অহা পানী নহ'লে আমি ইমান সহ্য কৰিব নালাগিলেহেঁতেন যিটো আমি কৰি আছোঁ কিন্তু সকলো মেঘালয়ক দুখ দিলে নহ'ব আমাৰ নিজৰো বহুত কৰণীয় আছে ইভেন আমাৰ টাউন এণ্ড কাণ্ট্ৰিজ প্লেনিং বা PWD আমি যিবিলাক ড্ৰেইন বনাওঁ কেতিয়াবা ড্ৰেইনবিলাকত পানী যোৱাৰ পৰিৱৰ্তে উল্টাই সিহঁতি পানী বেকফায়াৰহে কৰে চৰকাৰৰ ভুলটো ক'ব লাগিব যে চৰকাৰৰ ভুল বহুত জেগাত আছে কণ্ট্ৰেক্টৰসকলে যেতিয়া ড্ৰেইন বনায় ইঞ্জিনিয়াৰসকলে নাচাই কাৰণে ড্ৰেইনবিলাক এফেক্টিভ নহয় ফাইনেলি আমি এইটোও চাব লাগিব যে ড্ৰেইনৰ পৰা উদ্ধাৰ হোৱা মেটেৰিয়েলবিলাক সেইবিলাকটোতো চৰকাৰে জমা নকৰে তাতে গতিকে গুৱাহাটীৰ আৰ্টিফিচিয়েল ফ্লাড নোহোৱা কৰিবৰ কাৰণে এটা চিভিক আন্দোলনৰ প্ৰয়োজন আছে যে ৰেইন হাৰ্ভেষ্টিং কৰক ড্ৰেইনত আমি বস্তু নেপেলাওঁ আমি মানে ইট শুড বি এ মুভমেণ্ট কাৰণ ইয়াত বহুত কমপ্লেক্স প্ৰব্লেম সৰু জেগা এখনত ইমান মানুহ বাস কৰে চাৰিওফালে পাহাৰ আপোনালোকে চাওক নগালেণ্ড পাহাৰৰ পৰা পানী আহি শিৱসাগৰ চৰাইদেউত কি অৱস্থা কৰিলে গোটেইটো গুৱাহাটীখন পাহাৰেই ঘেৰি ৰাখিছে গতিকে পানীটো নামি আহে ফৰেষ্ট কাভাৰো কমি গৈ আছে তাকোতো আমি দেখা পাই আছোঁ কিন্তু কাক ক'ত কেনেকৈ আপুনি নিজৰ অন্তৰৰ পৰা নাহিলে চৰকাৰেতো বহুত কাম কৰিব নোৱাৰে সেইকাৰণে